গুৱাহাটীৰ এখন বিলাসী হোটেল, এটা বন্ধ কোঠা। বন্ধ কোঠাটোত 5জন যুৱক। কি চলিছিল কোঠাটোত? মহানগৰীত দিনে দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা। পুনৰ এক তেনেকুৱা ঘটনা সংঘটিত হৈছে লালমাটিস্থিত কমফৰ্ট হোটেলত। জানিব পৰা মতে হোটেলখনৰ বন্ধ কোঠাটোত সোমাই আছিল 5জনকৈ যুৱক। কিয় বাহৰ পাতিছিল 5 যুৱকে? দৰাচলতে হোটেলখনৰ বন্ধ কোঠাৰ পৰা 5 যুৱকে চলাই আহিছিল বৃহৎ অনলাইন জুৱাৰ ঘাটি। কিন্তু গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি হোটেলখনত উপস্থিত হৈ বহিষ্ঠ আৰক্ষীৰ এটা দল আৰু আৰম্ভ হৈ তালাচী। আৰক্ষীৰ তালাচীত জালত পৰিল 5 হাই প্ৰফাইল জুৱাৰী ক্ৰমে জাকিৰ খান, আমিল ৰেজাউল, সাইফুল ইছলাম, মিজানুৰ ৰহমান আৰু ৰফিজুল ৰহমান। বৈশিষ্ট থানাৰ অচি কপিল পাঠকৰ নেতৃত্বত চলা এটা অভিযানত 5 জুৱাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় 14খন এটিএম কাৰ্ড আৰু 10টাকৈ মোবাইল ফোন। জানিব পৰা মতে বৃহৎ টকাৰ মুনাফাৰ টোপ দি চক্ৰটোৱে দীৰ্ঘদিনে চলাই গৈছিল অনলাইন জুৱাৰ জাল। অৱশেষত আৰক্ষীৰ সফল অভিযানত গ্ৰেপ্তাৰ হ'ল এই বৃহৎ জুৱাৰ নেক্সাছ। নিউজ ডেস্ক ৰিপৰ্ট, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।